নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ নতুন এটা ভিডিঅ'লৈ আমি আলোচনা কৰি আছো অসম চৰকাৰৰ জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ গতিকে ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভিডিঅ'সমূহৰ জৰিয়তে জানিব পাৰিব কেনেকুৱা ধৰণৰ কোৱেশ্চন এনসাৰ আপোনালোকৰ পৰীক্ষাত আহিব সো এইখিনিতে আপোনালোকক জনাব বিচাৰিছো আপোনালোকে যদি নাৰ্ছ হোৱাৰ সপোন দেখিছে সো আপোনালোকে জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব আৰু এই এন্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকক সিলেকশ্যন কৰি উলিয়া হ'ব আপোনালোকে নাৰ্ছত নামভৰ্তি কৰিব পাৰিব ইয়াৰ জৰিয়তে গতিকে আপোনালোকে যদি জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো ভালদৰে দিব খুজিছে আপোনালোকে আমাৰ সৈতে সংযুক্ত হ'ব পাৰে আমি সম্পূৰ্ণ সিলেবাস অনুসৰি অনলাইন কোচিং ক্লাছৰ ব্যৱস্থা কৰিছো ইয়াতে আপোনালোকে সিলেবাস অনুসৰি সায়েন্স মেথছ আৰু ইংলিছ সায়েন্সৰ বায়োলজি কেমিষ্ট্ৰি ফিজিক্স সম্পূৰ্ণ সিলেবাস অনুসৰি আপোনালোকে ক্লাছসমূহ লাভ কৰিব ইয়াতে আপোনালোকে ফিচাৰসমূহ আছে ৰেগুলাৰ আপোনালোকে ৰেকৰ্ডেড ক্লাছ লাভ কৰিব একৰ্ডিং টু সিলেবাস লগতে ইম্পৰ্টেন্ট পিডিএফ নোটসমূহ লাভ কৰিব উইকলি আপোনালোকে মিনিমাম 3খনকৈ মক টেষ্ট অনলাইন মক টেষ্ট দিব পাৰিব যাৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি স্কোৰ ইনক্ৰিজ কৰিব পাৰিব আৰু সকলোতকৈ ভাল কথাটো হৈছে যে আপোনালোকে পৰীক্ষাৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্চন বুকলেট লাভ কৰিব ইয়াৰ জৰিয়তে আপোনালোকৰ কুৱেশ্চন প্যাটাৰ্ন বা কেনেকুৱা ধৰণৰ কুৱেশ্চন আহিব সকলোখিনি আপোনালোকে ধাৰণা লাভ কৰিব পাৰিব আৰু যোৱা বছৰৰ পৰা আমি ক্লাছসমূহ কৰি আছো যোৱা বছৰ আমাৰ এই কোচিং ক্লাছৰ পৰা 90 গৰাকীতকৈও অধিক কেণ্ডিডেটে বিভিন্ন মেডিকেল কলেজ তথা নাৰ্ছিং ইনষ্টিটিউটত এডমিশন হৈ বৰ্তমান সময়ত পঢ়ি আছে গতিকে আপোনালোক যিসকলে এতিয়া আমাৰ সৈতে সংযুক্ত হোৱা নাই বা আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই আপোনালোকে অতি শীঘ্ৰে আমাৰ অনলাইন ক্লাছত জয়েন হ'ব পাৰিব জয়েন হোৱাৰ কাৰণে আপোনালোকে ওৱান টাইম পেমেন্ট কৰিব লাগিব মাত্ৰ 599 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু আপোনালোকে হোৱাটছআপ কৰিব যিসকলে এডমিশন হ'ব খুজে আমাৰ নাম্বাৰ হৈছে 9127209043 এই নাম্বাৰটোত আপোনালোকে আমাৰ লগত হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিব পাৰিব মেছেজ কৰিলে আমি গোটেইখিনি প্ৰচিডিউৰ আপোনালোকক জনাই দিম ফাৰ্স্ট কোৱেশ্চন দিয়া আছে মানুহৰ ডিঙিৰ সন্মুখ ভাগত থকা পখিলা আকৃতিৰ থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ কি নিয়ন্ত্ৰণ কৰে সো থাইৰয়ড গ্ৰন্থিয়ে কি নিয়ন্ত্ৰণ কৰে অপচনসমূহ আছে ৰক্ত সঞ্চালন স্নায়ু মাংসপেশী আৰু বৃদ্ধি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি থাইৰয়ড গ্ৰন্থিয়ে মানুহৰ শৰীৰৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 দিয়া আছে জিন কি অপচন আছে বংশগতিৰ একক এবিধ ভিটামিন এবিধ বেক্টেৰিয়া কোষত থকা ছিদ্ৰ সো আমি সকলোৱে জানো জিন হৈছে বংশগতিৰ একক কাৰেক্ট আনসাৰ অপচন এ নেক্সট কোৱেশ্চন দিয়া আছে উদ্ভিদৰ পাতৰ ৰং হেউজীয়া হোৱাৰ কাৰণ হৈছে হিমোগ্লোবিন গ্লুকোজ ক্লোৰোফিল লৌহ যৌগ সো ইয়াৰ কোনটো কাৰণত উদ্ভিদৰ পাতৰ ৰং হেউজীয়া হয় ইয়াৰ শুদ্ধ উত্তৰ অপচন সি ক্লোৰোফিল থকাৰ কাৰণে উদ্ভিদৰ পাতৰ ৰং হেউজীয়া হয় কোৱেশ্চন নম্বৰ 4 কি কাৰণে গছৰ পাতৰ ৰং হেউজীয়া হয় অপচনসমূহ আছে পাতত ক্লোৰোফিল থাকে আৰু হেউজীয়া ৰঙৰ পোহৰ প্ৰতিফলিত কৰে অপচন বি আছে হেউজীয়া ৰঙৰ পোহৰ শোষণ কৰে অপচন সি আছে ক্লোৰোফিল থাকে আৰু বগা পোহৰ শোষণ কৰে অপচন ডি আছে ক্লোৰোফিল থাকে আৰু বগা পোহৰ প্ৰতিফলিত কৰে সো ইতিমধ্যে আমি আগতে জানি আহিছো উদ্ভিদৰ পাতত ক্লোৰোফিল থকাৰ কাৰণে হেউজীয়া হয় নেক্সট আৰু এটা কাৰণ কি ইয়াত দুটা কাৰণ একেলগে লগাই দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সো পাতত ক্লোৰোফিল থাকে সেই এটা কাৰণ লগতে হেউজীয়া ৰঙৰ পোহৰ প্ৰতিফলিত কৰে কাৰেক্ট আনসাৰ অপচন এ কোৱেশ্চন নম্বৰ 5 আছে কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এন্টিজেন ভ্যাকচিন দিয়া হয় অপচন আছে হুপিং কাহ সৰুৱাই যক্ষ্মা পলিঅ ইয়াৰে কোনটো ৰোগৰ কাৰণে ট্ৰিপল এন্টিজেন ভ্যাকচিন প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হুপিং কাহৰ কাৰণে ট্ৰিপল এন্টিজেন ভ্যাকচিন প্ৰদান কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 কোনবিধ এন্টিবায়োটিক যক্ষ্মা ৰোগত ব্যৱহাৰ কৰা হয় অপচনসমূহ আছে টমাইচিন এম্পিচিলিন মেট্ৰনিজল ষ্ট্ৰেপ্টমাইচিন ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি ষ্ট্ৰেপ্টমাইচিন ব্যৱহাৰ কৰা হয় যক্ষ্মা ৰোগৰ কাৰণে সো আপোনালোকে এইখিনিতে মন কৰিব যক্ষ্মা ৰোগ ইংলিছত টিবি বুলি কোৱা হয় অৰ্থাৎ টিবিৰ কাৰণে কি এন্টিবায়োটিক ব্যৱহাৰ কৰা হয় ষ্ট্ৰেপ্টমাইচিন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন দিয়া আছে কি ৰক্তদলৰ ব্যক্তিয়ে আন সকলো ৰক্তদলৰ ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় কোনটো ব্লাড গ্ৰুপৰ মানুহে সকলো ধৰণৰ ব্যক্তিৰ পৰা ব্লাড গ্ৰহণ কৰিব পাৰে অপচনসমূহ দিয়া আছে এ বি এ বি ও অৰ্থাৎ এই চাৰিটা ব্লাড গ্ৰুপ দিয়া আছে এ ব্লাড গ্ৰুপ বি ব্লাড গ্ৰুপ এ বি ব্লাড গ্ৰুপ আৰু ও ব্লাড গ্ৰুপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব
অপশ্যন বি ব্লাড গ্ৰুপৰ মানুহে সকলো ধৰণৰ ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে। নেক্সট কুৱেশ্যন দিয়া আছে, কি ৰক্তদলৰ ব্যক্তিক সাৰ্বজনীন দাতা বোলা হয়? অপশ্যনসমূহ দিয়া আছে এ, বি, এ, বি, অ'। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অ' ব্লাড গ্ৰুপৰ ব্যক্তিক সাৰ্বজনীন দাতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9 দিয়া আছে। কুৱেশ্যন নম্বৰ 9 আছে, চিকিৎসকে নাড়ীৰ স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে? ৰেডিয়েল ধমনী, আনাৰ ধমনী, ব্ৰেকিয়েল ধমনী, চাৰ্কক্লেভিয়ান ধমনী। চ' ইয়াৰে কোনডাল ৰোগত বা ধমনীত চিকিৎসকে নাড়ীৰ স্পন্দন পৰীক্ষা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ৰেডিয়েল ধমনীত চিকিৎসকে নাড়ীৰ স্পন্দন পৰীক্ষা কৰে। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, কোনবিধ যৌগ হাড় আৰু দাঁতৰ মুখ্য উপাদান? কেলছিয়াম চিলিকেট, কেলছিয়াম ফছফেট, কেলছিয়াম কাৰ্বনেট, কেলছিয়াম ছালফেট। অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখি থ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, কেলছিয়াম ছালফেট হৈছে যৌগ অৰ্থাৎ হাড় আৰু দাঁতৰ মুখ্য উপাদান। হাড় আৰু দাঁতৰ মুখ্য উপাদান হৈছে কেলছিয়াম ছালফেট। তো ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোক যিসকল কেণ্ডিডেটে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সামৰ অৱতীৰ্ণ হ'ব, আপোনালোকে আমাৰ যিটো পেইড কোৰ্চ আছে 599 আপোনালোকে পে' কৰিলে সেই কোৰ্চটো লাভ কৰিব। তাত আপোনালোকে গণিত, বিজ্ঞান আৰু ইংলিছ তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব, লগতে গণিতৰ প্ৰতিটো টপিকৰ আপোনালোকে চলুশ্যন লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব।